আপোনাৰ পৰিচয়টো দি দিব মোৰ নাম বদন চন্দ্ৰ ডেকা মোৰ ঘৰ চিল্কিজাৰ আপোনাৰ গোৰেশ্বৰ থানা তামুলপুৰ ডিষ্ট্ৰিক্ট হয় দাদাই মানে ছাগলী ফাৰ্মৰ লগত জড়িত হৈ আছে ছাগলী ফাৰ্মতে মানে তেওঁ মানে এনেকুৱা চাংঘৰ বনাই লৈছে দাদা বৰ্তমান আপুনি কিমান চনৰ পৰা ছাগলী ফাৰ্মৰ লগত জড়িত হৈছে আগৰ পৰা ছাগলী আছিলে কিন্তু লকডাউনৰ পিছৰ পৰা মই মানে লৈছোঁ মানে 2020 মানৰ পৰা আৰু আপুনি প্ৰথমতে কেইটামান ছাগলী লৈ কিনে আৰম্ভ কৰিছিলে মোৰতো ঘৰত ধৰক আৰু 6-7টামান আছিলে আগতে তাৰপিছত লাহেকৈ মই দুজনমান মানে ক্ৰছ ছাগলী আনিলোঁ আৰু লগতে আপোনাৰ কি হ'লে এটা বিটেল মই মানে এটা বিডাৰ আনিছিলোঁ তেনেকৈ বঢ়ালোঁ আৰু এতিয়া আপুনি বিডাৰটো ক'ৰ পৰা আনিছিলে প্ৰথমতে খাৰুপেটাৰ পৰা আনিছিলোঁ হয় ঠিক আছে মই এতিয়া মানে ফাৰ্মৰ ভিতৰত আপোনাৰ ছাগলীখিনি দেখাম দাদাৰ কিমান ছাগলী আছে বা বৰ্তমান আপোনাৰ কিমানটা ছাগলী আছে এতিয়াতো আমাৰ কিনা বেচা হৈ থাকেতো সেইটো কাৰণে কেতিয়াবা ধৰক 60+ হৈ যায় এতিয়া মোটামুটি 50 মান আছে ঠিক আছে আমি ভিতৰত যাই কিনে চাম ছাগলীখিনি দাদা ছাগলী ফাৰ্মৰ পৰিৱেশটো চাব পাৰে ধুনীয়াকৈ চাংঘৰত ৰাখিছে চাংঘৰত মানে ৰাখিলে ছাগলীৰ বেমাৰ আজাৰ কমকৈ হয় দাদাৰ এইটো ব্ৰিডাৰ হয় চাব পাৰে আপোনালোকে 2 বছৰ হৈছে ন দাঁত কিমান হৈছে 4 হৈছে ন ঠিক আছে 4 দাঁতে হৈছে বেছি বয়স হোৱা নাই বাৰু স্বাস্থ্য ভালে আপোনাৰ কোৱালিটি ভালে আছে টপ কোৱালিটিৰ দাদা প্ৰথম ছাগলী আনা বুলি ক'লে কোনটো ছাগলীৰ পৰা ষ্টাৰ্ট কৰিছিল আছে নে ইয়াতে প্ৰথম আছিলে কাণ দীঘল ছাগলী লাগে মোক ছাগলী লগা আছিলে তেতিয়া মই আনিছিলোঁ এই ছাগলীটো তাই তেতিয়া মানে একদম সৰু আছিলে একদম ক্ষীণ মিন আছিল তাৰপিছত তাইক আনিছিলোঁ মই 7,500 টকা আনিছিলোঁ একদম আমি যে ফকপুৰৰ পৰা আনিছিলোঁ ফকপুৰৰ পৰা হয় ফাৰ্মে আছিলে তেওঁৰো এতিয়া দাঁত কিমানমান হ'ব ইয়াৰ তাই মোৰ এতিয়া 4 টাইম মোক পোৱালি দিলে আৰু ঠিক আছে 4 টাইম পোৱালি দিছে মানে আপুনি লাভত আছে এইকেইটা ছাগলীৰ পৰা দুটা পোৱালি আকৌ দুটা পোৱালি দিছে তাই মেক্সিমাম দুটা পোৱালি দি থাকে দুটা পোৱালি দিয়ে ন এইটো ক্ৰছ এইটো তাই প্ৰথম আপোনাৰ ফাৰ্ষ্ট পোৱালিটো তাই এইটো আছিলে এইটো আপোনাৰ ফাৰ্ষ্ট পোৱালি তাৰপিছত আপোনাৰ ছেকেণ্ড টাইম আহিলে ইয়াৰ দুটা আৰু এটা কথা আছিলে কি পিছে 4 দিনৰ পিছতে মৰি থাকিলে তাৰপিছত নেক্সট দিলে আৰু এটা কথা দিছিলে এইটো বিক্ৰী কৰা গৈছে বাকী আপোনাৰ বৰ্তমান বিক্ৰী কৰিব পৰা ছাগলী আছেনে আপোনাৰ ষ্টকত এইটো এটা F2 কথা আছে হয় এইটো খুব ধুনীয়া কোৱালিটি আছে এইটো আপোনাৰ 6 মাহ প্লাছ আৰু 6 মাহ প্লাছ কমপ্লিট হোৱা নাই 6 মাহ প্লাছ ঠিক আছে আপোনালোকে ল'ব পাৰে এইটো ছাগলী যদি পঠা লাগে আপোনাক F2 ছাগলী আৰু কোনকেইটা আপোনাৰ পঠা বৰ্তমান বিক্ৰী কৰিব পাৰে অলপ যদি দেখাই দিয়ে ভাল হ'লে হয় ইয়াৰ বয়স কিমান মান হৈছে বৰ্তমান 6 মানত একে পোৱালি হয় ঠিক আছে এইটো ল'ব পাৰে আপুনি নেক্সট আপুনি ল'ব পাৰে এইটো এটা ল'ব পাৰে এইটো এটা ভাল কোৱালিটি ধুনীয়া কোৱালিটি আপোনাৰ যদি ব্ৰিডাৰ F3 পোৱালি হয় এইটো যদি ল'ব বিচাৰে আপোনালোকে স্ক্ৰীনশ্বট দি কিনে মই স্ক্ৰীনত আপোনাৰ দাদা নম্বৰটো দি দিম আপোনালোকে এইটো ল'ব পাৰে ল'ব পাৰে এইটো ভাল কোৱালিটিতে আছে আৰু নেক্সট আপোনাৰ আৰু যদি কোনোবা চিউৰি পোৱালি লাগে তেতিয়াহ'লে এইটো চাব পাৰে চিউৰি পোৱালি এইটো বিক্ৰী কৰি দিম এইটো ল'ব পাৰে আপোনালোকে স্ক্ৰীনত আহি থকা আপোনালোক স্ক্ৰীনশ্বট দি কিনে আপুনি দাদাক কণ্টেক্ট কৰিব পাৰে এইটো এটা আছে এইটো পঠা নে এইটো চিউৰি পোৱালি হয় এইটো বিক্ৰী কৰিম F1 পঠা F1 যদি লাগে আপোনালোকে ল'ব পাৰে পঠা এইটো কোৱালিটি ভালে হয় এইটো F1 ধুনীয়া কালাৰ আছে আৰু আপোনাৰ ব্লেকত আছে আৰু আছে এখন পঠা এইটো আছে এইটো এটা লব কিনকিন লাগা হৈ গৈছে আজি কালি একদম ইতেলকে একো খাব দিয়া হোৱা নাই ঠিক আছে আজি বৰষুণ দি আছে মানে বৰষুণৰ বতৰত আহিছো মই তেলকে মানে গোহালিৰ পৰা এৰি দিয়া নাই এনে লৈ যোৱা এইটো এখন পঠা আছে এইটো কলা আছে পুৰা ব্লেক জেড ব্লেকত আছে এইটো ল'ব পাৰে আপোনালোকে যদি আপোনালোকক লাগে ইয়াৰে কিবা যদি ছাগলী পছন্দ হয় আপোনালোকে স্ক্ৰীনশ্বট দি কেনে আপোনাৰ নম্বৰটো মই স্ক্ৰীনত দি দিম আপোনালোকে যোগাযোগ কৰি কেনে দাদাৰ লগত ডাইৰেক্ট ল'ব পাৰে বাকী এইটো আপোনাৰ দাদাৰ ব্ৰিডাৰটো মই আকৌ এবাৰ দেখুৱাই দিছোঁ বাকী দাদাৰ নতুনকৈ পোৱালি হোৱা নতুনকৈ জন্ম হোৱা পোৱালিও আছে সপ্তাহমানৰ ভিতৰত এইকেইটা পোৱালি কিমান দিনৰ দাদা মোটামুটি ধৰক 20 দিনৰ ভিতৰত আছে 20 দিনৰ ভিতৰত ন এতিয়া F1 F2 এনেকৈ ন আছে F3 আছে F2 ঠিক আছে এইটাও দাদা বিক্ৰী কৰিব 6 মাহ 3 মাহ পিছতে বিক্ৰী ন 3 মাহ পিছতে যদি আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব মই এড্ৰেছটো আকৌ এবাৰ কৈ দিছোঁ দাদাৰ এড্ৰেছটো হ'ল আপোনাৰ তামুলপুৰ জিলাৰ চিল্কিজাৰত হয় চিল্কিজাৰ গাঁৱত হয় আমাৰ কামৰূপ গ্ৰাম্য জিলাৰ গাতে লাগি থকা তামুলপুৰ ডিষ্ট্ৰিক্টৰ চিল্কিজাৰ গাঁৱতে হয় এইকেইটা চাব পাৰে ধুনীয়া ধুনীয়া এইটো F3
F3 এইটো হ'ব ল'ব পাৰে এইটো ধুনীয়া কোৱালিটি এইটো পঠা নাই পাতি আপোনাৰ পঠা এইটো যদি আপোনাৰ বিদায়ৰ কাৰণে ল'ব পাৰে বিদায়ৰ কাৰণে ল'ব বিচাৰে কোনোবাই কোনোবাই বুক কৰি থ'ব পাৰে বা আপুনি চাই থ'ব পাৰে 3 মাহ পিছত আপুনি বিক্ৰী কৰিব পৰা হৈ যাব এইটো এনেকৈ ল'ব পাৰে বৰ্তমান মানে আমি ভিডিঅ'টো বেছি লম্বা নকৰোঁ দাদাক লাষ্টত এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ বৰ্তমান উঠি অহা যুগৰ প্ৰজন্ম আপোনালোকে ছাগলী ফাৰ্মৰ বিষয়ে কি ক'ব বিচাৰে মইতো সকলোকে কওঁ মোৰ তাত যিবিলাক ধৰক ছাৰ্ভিচত আহি থাকে মুঠতে তেওঁলোককো মই কৰিলে ভালকৈ কৰিব লাগিব গতিকে ইয়াত কি হয় অকণ বাৰিষা মই এইফালে অকণমান দিগদাৰী হয় কাৰণ কি মানে ধৰক এনেকুৱা ঠাই নাই খালী ঠাই নাই চব খেতি কৰা মাটিটো গতিকে এইবিলাক প্ৰব্লেম নাই গতিকে কথা কি হয় যিবিলাক উঠি অহা প্ৰজন্ম তেওঁলোকে ধৰক অকল চাকৰিটো বা কিবা কৰি থাকেতো আশা কৰি লাভ নাই গতিকে এইবিলাক ধৰক বিজনেছ লাইনত গ'লে বা ছাগলীয়ে হওক গাহৰিয়ে হওক বা হাঁহ কুকুৰাই হওক এইবিলাক কৰিব পাৰে খুব ভাল বস্তু আৰু ছাগলীটো খুব ভাল মই ধৰক আজি 8-10 বছৰ মই অকল ছাগলী দিয়ে মই ধৰক ঘৰখন চলাই আছোঁ মই নিজে গতিকে খুব বেয়া বুলি ক'ব নোৱাৰি ভালে কিন্তু কথাটো অকণমান নিজৰে সাহস লাগিব ধৈৰ্য লাগিব গোটেইখিনি বস্তু লাগিব কাৰণ সিহঁতক মৰমো কৰিব লাগিব খাদ্য পানী সময়ত দিব লাগিব ঔষধ পাতি সময়ত দিব লাগিব গতিকে চবখিনি বস্তু অকণমান এটা ট্ৰেইনিং ল'লে ভাল অকণমান এটা কুৱেশ্যন মাজতে এটা কুৱেশ্যন কৰিব বিচাৰিছোঁ আপুনি ট্ৰেইনিং লৈছেনে ইয়াৰ আগতে মই ট্ৰেইনিং লোৱা নাই মোৰ আহিছিল অপশ্যন বুলি এতিয়া মই সময় নাপালোঁ কিন্তু মোৰ যিটো এক্সপিৰিয়েঞ্চেদি মই নিজে ইনজেকশ্যন কৰোঁ সেইটো বেমাৰ আজাৰবিলাক মই প্ৰায় 85% বুলি কয় বা 90% মই নিজে মানে চল্ভ কৰোঁ তাৰপিছত যিখিনি মই নোৱাৰোঁ সেইখিনি ডক্টৰৰ ওচৰত যাওঁ বাকী আৰু বা যিখিনি আমাৰ ধৰক অল অসম ছাগলী সন্থা পালক সন্থাৰ অল অসম আমাৰ ছাগলী পালক সন্থা আমাৰ এটা গ্ৰুপ আছে আমাৰ সেই গ্ৰুপটোত ডক্টৰবিলাক জড়িত হৈ আছে ভাল আমাৰ ফাৰ্ম লাইনৰ ধৰক অভিজ্ঞতা থকা ব্যক্তি কিছু আছে যিখিনি আমি নোৱাৰোঁ তেনেকুৱা ভিডিঅ' কৰি কিনে আমি পঠাই দিওঁ যে ছাগলীটোৰ কি হৈছে আপোনালোকে অলপ কমেণ্ট দিব জনাবচোন কেনেকুৱা কি কৰিব লাগিব ঠিক তেনেকৈ আমি এজনে আনজনক সহায় কৰি পেলাই আমি চলি আছোঁ গোটেইখিনি মানুহে তেনেকুৱা আৰু কথা ঠিক আছে আপোনাক লাষ্টত এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ আপোনাৰ ইয়াৰে ফাৰ্মত বৰ্তমান আপুনি খাচী ছাগলী বিক্ৰী কৰিছে খাচী ছাগলী বিক্ৰী কৰোঁ মেক্সিমাম কিমান ৱেটলৈকে আপুনি বিক্ৰী কৰি পাইছে মইতো একচুৱেলি কি হয় বেলেগে ধৰক অন্যবিলাকে কি কৰে 3 বছৰ ৰাখি দিয়ে মই কিন্তু 1 বছৰ হাৰ্ডলি 1.5 বছৰ 2 বছৰ হ'বই নাপায় মই তেনেকৈ বিক্ৰী কৰি দিওঁ কাৰণ অকণমান ধৰক খাচী ছাগলী বেছি ৰাখিলে আমাৰ প্ৰব্লেম এটা হয় সেইটো কাৰণে আমি কি কৰোঁ 2 বছৰৰ ভিতৰত আমি বিক্ৰী কৰি দিওঁ ধৰক 12,000 11,000 সেই তেনেকৈ বিক্ৰী কৰা যায় পাৰ খাচী এতিয়া মোৰ 7টা খাচী কৰা আছে নতুনকৈ আকৌ ধৰক এইটো এটা খাচী কৰাইছোঁ সৰু হয় পোৱালি এইবিলাক কেতিয়ালৈকে দিব পৰা হ'ব আপোনাৰ কেতিয়ালৈকে ওলাই দিব পৰা যাব ধৰক মোটামুটি এইটো 6 মাহ বয়স হৈছে সেইটো কৰি থৈছোঁ উঠে আৰু তাৰপিছত ডাঙৰ এটা আছে অকণমান এইটো এটা আছে খাচী পোৱালি এইটো আকৌ খাচী কৰিছোঁ ধৰক এই দুটা এটা এইটো এটা এইটো এটা খাচী কৰিছোঁ হালে খাচী তেনেকৈ 7টা এতিয়া বৰ্তমান কৰি ৰাখিছোঁ মানে কি হয় পঠাতে বিক্ৰী কৰিলে ভাল তাৰপিছত খাচী কৰি গোটেই লছ নহয় মানে মোটামুটি ধৰক আপোনাৰ ভাল এটা পোৱা যায় একেলগে বিক্ৰী কৰিব পাৰিলে এটা ভাল পইচাই পোৱা যায় এটা সময়ত 2 বছৰ ভিতৰত গতিকে তেনেকুৱা ৰাখিছোঁ মানে বৰ বেছি ৰাখিব বিচৰা নাই কাৰণ কি মোক লাগে মই প্ৰডাকশ্যনৰ কাম কৰোঁতো গতিকে প্ৰডাকশ্যনৰ কাম কৰিলে মোক মাইকী ছাগলী বেছি লাগে গতিকে সেইটো কাৰণে মাইকী ছাগলীৰ ওপৰত মই প্ৰিফাৰেঞ্চটো বেছি দিওঁ তাৰ ভিতৰত কিছুমান কথা বিক্ৰী নহ'লে মানে কৰি ৰাখি দিয়া যায় তেনেকৈ আৰু খাচীবিলাক ঠিক আছে মই আকৌ একবাৰ কৈছোঁ দাদাক যদি আপোনালোকে ছাগলী ইয়াৰ পচন্দ কিবা হয় আপোনালোকে যোগাযোগ কৰি কিনে দাদাৰ লগত মই নম্বৰটো স্ক্ৰীণত দি দিম আপোনাৰ ডাঙৰকৈ এড্ৰেছটো আপোনাক অলৰেডি দি দিছোঁ মই কৈ দিছোঁ যিখিনি আছে মোৰ ধৰক F3 ছাগলী সুন্দৰ কোৱালিটিৰ মানে তাৰো বয়স এতিয়া 4 মাহ হৈছে 4 মাহ হৈছে চাগে ইয়াত এইবিলাক ল'ব পাৰে আপোনালোকে ভাল আপোনাৰ দাদাৰ বৰ্তমান বিক্ৰী কৰিব ভাল ষ্টকে আছে আৰু সৰু পোৱালিবিলাক আছে মই আৰু এবাৰ দেখাই দিছোঁ এইবিলাক 3 মাহৰ পিছত বিক্ৰী কৰিব পৰা হ'ব বাহিৰতো কিছুমান ওলাই গৈছে ওচৰতে আছে এইটো ধুনীয়া কোৱালিটিৰ ওলাইছে মানে এইবিলাকৰ পৰা ল'ব পাৰে আপুনি মই আজি মানে বৰষুণ দিছে দাদা অকলে আছে বৰ্তমান সেইকাৰণে বৰ্তমান দাদা দানা পানী খোৱা হয় ন খুৱাই নাই পানী খুৱাইছে দাদা অকল পানী খোৱালোঁ এতিয়া মানে কি চাফা কৰাও হোৱা নাই মানে ওলাই লৈ যাম তাৰপিছত ঘৰৰ মানুহ চাফা কৰিব এতিয়া কথা হ'ল কি ওলাই নিয়াৰ কাৰণে কি বৰষুণ অলপ আগতে দিলে সেইটো মানে ওলাই নিয়া নাই এতিয়া লাহেকৈ আৰু এটা মই লাষ্টত এটা কথা সুধিম দাদাৰ এইটো ব্ৰিডাৰ আছে
আপুনি কোনোবা যদি বাহিৰৰ মানুহ নিজৰ ধৰি লোৱা লোকেল ছাগলী আছে বা F1 এনেকুৱা ছাগলী আছে যদি আপোনাৰ ব্ৰিডাৰৰ লগত ক্ৰছ কৰিব গৈছে আপুনি দিব পাৰে না হয় মোৰ তাত আহে তেনেকৈ দিওঁ মই হয় এনে ফিজ কিমানমান লোৱা যায় আপোনাৰ ঠিক আছে আপোনালোকে যদি ছাগলী নহয় আপুনি ব্ৰিডিঙৰ কাৰণে আহিব বিচাৰে আপোনাৰ যদি ঘৰত ছাগলী আছে অলৰেডি আপুনি ব্ৰিডিং কৰিব আহিব পাৰে ইয়াতে চ' এইটো ভাল একদম টপ কোৱালিটিৰ আপোনাৰ বিটেল হয় না আৰু যদি কোনোবাই কিনিব বিচাৰে তাহলে মোৰ অলৰেডি মোৰ 2 বছৰ হ'লতো তাৰমানে কি হয় ইনব্ৰিডিং হৈ যাব মোৰ ঘৰত তাকে ওলাই দিব লাগে একচুয়ালি যদি কাৰোবাৰ যদি মন আছে ল'ব পাৰে আপোনাৰ এইটো ল'ব পাৰে বয়সটো আপোনাৰ 4 হৈছে একদম টপ কোৱালিটিৰ একদম মানে একদম আৰু ওয়েট আছে মোটামুটি 60 প্লাস আছে 60 প্লাস আছে আপোনালোকে যদি এইটো ল'ব বিচাৰে আপুনি ল'ব বিচাৰে দাদাই মানে এইটো পঠা ওলাই দিব যেহেতু আপোনাৰ ইনব্ৰিডিঙৰ প্ৰব্লেমটো আহি যায় বহুত কিবা হোৱাৰ পিছত এইটো ছাগলী আপুনি ল'ব পাৰে চ' বিক্ৰী কৰিব দাদাই এইটো মই সোধা হোৱা নাছিলে এইটো বিক্ৰী কৰিব আপোনালোকে ল'ব পাৰে যদি লয় বা এক্সচেঞ্জো হ'ব নেকি যদি আপোনাৰ কিবা কৰে কৰিব পাৰিছে যদি আপোনাৰ মিলামিচি হয় আপোনাৰ এক্সচেঞ্জো কৰি দিব দাদা মানে আপোনাৰ যদি ভাল কোৱালিটি ভাল যদি কোৱালিটিৰ আপোনাৰ পঠা আছে ঘৰত মানে এটা পঠা বহুত দিনলৈকে ৰাখাটো কিবা নহয় ইনব্ৰিডিঙৰ প্ৰব্লেম হৈ যায় ঠিক আছে দাদা আজি বেছি সময় নলওঁ মাজতে আমি কেতিয়াবা যদি লগ পাওঁ আকৌ এবাৰ লগ পোৱাৰ আশাৰে আশা কৰোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো চাই কেনে আৰু দাদাক যাতে কণ্টেক্ট কৰে আপোনালোকে বা ছাগলী পচন্দ হ'লে মই কেতিয়াবা মাজতে আকৌ এবাৰ ভিডিঅ' দিম দাদাক লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ ধন্যবাদ